2026 ৰাজ্যৰ মন্ত্ৰী হ'ব চেয়াৰমান আলী আহমেদ। কি বিভাগৰ মন্ত্ৰী হ'ব সেয়াও ঠিক কৰি পেলাইছে বাঘবৰৰ বিতৰ্কিত বিধায়কজনে। 2026 চেয়াৰমান হ'ব জলসম্পদ আৰু ৰাজহ মন্ত্ৰী। যদি আল্লাহ তালাই মন্ত্ৰী হোৱাৰ হেৰি কৰে, মোক 1 নম্বৰ লাগিব ৱাটাৰ ৰিচোৰ্চ, নদীৰ কণ্ট্ৰলৰ কাৰণে 1 নম্বৰ। 2 নম্বৰ, যদি আৰু আপোনালোকে ভাবে যে 2টা মন্ত্ৰিত্ব চলাব পাৰিম তেতিয়াহ'লে মোক ৰেভিনিউ দিব। আজিৰ তাৰিখত চেয়াৰমান আলী আহমেদ কংগ্ৰেছৰ পৰা নিলম্বিত। চেয়াৰমানৰ বিধায়ক পদো এক কথাত আছে ওলমি। আদালতত বিচাৰাধীন চেয়াৰমানৰ বিধায়ক পদ। 2026 অসম কংগ্ৰেছে যে চেয়াৰমানক দলীয় টিকট প্ৰদান নকৰে তাত নাই কোনো সন্দেহ। বিজেপি বা অগপয়ো চেয়াৰমানক লোৱাৰ কোনো সম্ভাৱনা নাই। কিন্তু তাৰ পাছতো 2026 মন্ত্ৰী হোৱাৰ সপোন কেনেকৈ দেখিব পাৰিছে চেয়াৰমান আলী আহমেদে। চেয়াৰমানক সপোন দেখুওৱা এটা বক্তব্য শুনক এইবাৰ। 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে অতি কমেও 20খন সিট এবাৰ আদায় কৰিব আৰু ৰাইজৰ দলক নোহোৱাকৈ অসমত 26 চনত কোনেও চৰকাৰ কৰিব নোৱাৰিব। হয়, চেয়াৰমানৰ স্বপ্নদ্ৰষ্টা অখিল গগৈ। 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে চেয়াৰমান আলী আহমেদ হ'ব ৰাইজৰ দলৰ সদস্য। 2026 চেয়াৰমান হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী। সমষ্টি হ'ব মন্দিয়া। অখিল গগৈয়ে ধৰি লৈছে চেয়াৰমান জয়ী হ'বই। 2026 দিছপুৰৰ চৰকাৰৰ কিংমেকাৰ হ'ব বুলি ইতিমধ্যেই ঘোষণা কৰি থোৱা অখিল গগৈয়ে হেনো চেয়াৰমানক কৈছে 2026 ৰাইজৰ দলৰ থাকিব 2জন মন্ত্ৰী, এজন অখিল গগৈ নিজে আৰু আনজন হ'ব চেয়াৰমান আলী আহমেদ। অখিলে চেয়াৰমান আলী আহমেদক দিব খুজিছে শিক্ষা বিভাগ আৰু লোক নিৰ্মাণ বিভাগ। মই এদিন অখিল গগৈক লগ কৰিব গলো, যাওঁতে অখিলে সুধিছে, মোক দেখি বিৰাট ভাল পাইছে। কৈছে দাদা আমি ইনশাল্লাহ অহা বছৰ চৰকাৰত আহিম আৰু চৰকাৰত আহিলে আপুনি মোৰ শিক্ষামন্ত্ৰী হ'ব লাগিব, এডুকেশ্যন। কৈছে নাই ভাই, মই এডুকেশ্যন মিনিষ্টাৰ নহওঁ। কৈ তেতিয়াহ'লে PWD মন্ত্ৰী হ'ব লাগিব। আপুনিতো মন্ত্ৰী হ'বই লাগিব। আমাৰ 10জন MLA হ'লেও আমি 2টা মন্ত্ৰী ল'ম, এটা মই হ'ম এটা আপুনি হ'ব। পিছে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাতত থকা লোক নিৰ্মাণ বিভাগ বা ৰণোজ পেগুৰ হাতত থকা শিক্ষা বিভাগ নহয়, চেয়াৰমানৰ চকু পীযুষ হাজৰিকাৰ জলসম্পদ আৰু যোগেন মোহনৰ ৰাজহ বিভাগ। কাৰণ মই কৈছো নাই, মই PWD মন্ত্ৰী নহওঁ। কিয় দাদা, আপুনিতো মন্ত্ৰী হ'ব লাগিব। কি মন্ত্ৰী লাগে? মোক 1 নম্বৰ লাগিব ৱাটাৰ ৰিচোৰ্চ, নদীৰ কণ্ট্ৰলৰ কাৰণে। যদি আৰু আপোনালোকে ভাবে যে 2টা মন্ত্ৰিত্ব চলাব পাৰিম তেতিয়াহ'লে মোক ৰেভিনিউ দিব। তেওঁ সুধিছে কিয়? বোলে এই যে যিটো নদীৰ ভাঙা এইটো মই কণ্ট্ৰল কৰিব, এইটো মোৰ 1 নম্বৰ কাম। তেওঁ সুধিছে ৰেভিনিউ কিহৰ কাৰণে? বোলে যিমান চৰ আছে চব পাট্টা দিম, যিমান ভূমিহীন মানুহ আছে চবকে পাট্টা দিম, মাটিৰ সমস্যা সমাধান কৰিম। বুজি পাইছে নহয় কথাটো? মুঠতে আহক বাৰিষা কাটক ধান, ৰৈ যা ভিনিহি খাই যা ভাত কাৰবাৰ। পিছে চেয়াৰমান অখিলৰ কথাবোৰ গছত কঁঠাল উঠত তেল, নৌ খাওঁতেই চেলবেল নহ'লেহে ৰক্ষা। ব্যুৰ' ৰিপৰ্ট ND। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।